নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ নাও আৰু মই অনুপম বৰা। দেৰগাঁও সমজিলা দেৰগাঁও চহৰৰ সমীপৱৰ্তী কোৱালগুৰি অঞ্চলৰ অৱস্থিত গুণীপ্ৰভা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহযোগত ভাষা গৌৰৱ সপ্তাহৰ উপলক্ষে বক্তৃতা প্ৰদান অনুষ্ঠান সম্পন্ন কৰা হয়। নিউজ নাওৰ বিশেষ প্ৰতিবেদন। দেৰগাঁও সমজিলাৰ দেৰগাঁও চহৰৰ সমীপৱৰ্তী কোৱালগুৰি অঞ্চলত অৱস্থিত গুণীপ্ৰভা উচ্চ মাধ্যমিক বিদ্যালয়ত কোৱালগুৰি সাহিত্য সভাৰ উদ্যোগত আৰু গুণীপ্ৰভা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহযোগত 13 নৱেম্বৰ বুধবাৰে দিনৰ ভাগত ভাষা গৌৰৱ সপ্তাহ উপলক্ষে বক্তৃতা প্ৰদান অনুষ্ঠান আয়োজন কৰে। উক্ত অনুষ্ঠানত বিশিষ্ট ব্যক্তিসকলৰ লগতে উপস্থিত থাকে কোৱালগুৰি সাহিত্য সভাৰ বিষয়ববীয়াসকল আৰু গুণীপ্ৰভা উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীসকল। নিৰ্দিষ্ট বক্তাৰ ভাষণত বক্তৃতা প্ৰদান কৰে কমাৰগাঁও মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ডক্টৰ গায়ত্ৰী বৰা কাকতিয়ে। কোৱালগুৰি সাহিত্য সভাৰ উদ্যোগত আৰু গুণীপ্ৰভা দত্ত উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহযোগত আমি ভাষা গৌৰৱ সপ্তাহ যি আমাৰ চৰকাৰে আহ্বান জনাইছিলে ভাষা গৌৰৱ সপ্তাহ উদযাপন কৰিব লাগে, আৰু সেই ভাষা গৌৰৱ সপ্তাহ উপলক্ষে আমি গুণীপ্ৰভা দত্ত উচ্চ মাধ্যমিক বিদ্যালয়ত এই ভাষা গৌৰৱ সপ্তাহ কোৱালগুৰি সাহিত্য সভাই আজি আয়োজন কৰোঁ। আৰু এই আজিৰ বক্তৃতা অনুষ্ঠানটোৰ আমাৰ মুখ্য বক্তা হিচাপে আমন্ত্ৰণ জনাই আনো কমাৰগাঁও মহাবিদ্যালয়ৰ মুৰব্বী অধ্যাপিকা ডক্টৰ গায়ত্ৰী কাকতি বৰা, আৰু বাইদেৱে আজি সাৱলীল বক্তব্য দাঙি ধৰিলে আৰু আমাৰ বক্তৃতা অনুষ্ঠানটো সফল ৰূপায়ণত যি অৰিহণা যোগালে, গতিকে আমি গায়ত্ৰী কাকতি বৰা বাইদেউলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমাৰ অসমীয়া ভাষাটোৰ চিৰচেনী অসমীয়া ভাষাটোৰ আজি স্বমহিমাৰ উজ্জ্বলি উঠি আজি ধ্ৰুপদী ভাষা স্বীকৃতি লাভ কৰাত প্ৰতিজন অসমীয়া গৌৰৱান্বিত হৈছে। গতিকে আমি কোৱালগুৰি সাহিত্য সভাই সেই গৌৰৱৰ অংশীদাৰ হিচাপে আমি আজি এই ভাষা গৌৰৱ সপ্তাহ উদযাপন কৰিলোঁ, আৰু ভাষা গৌৰৱ সপ্তাহৰ লগত সংগতি ৰাখি আজি এই বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। আজি আমি কোৱালগুৰি সাহিত্য সভাই সাহিত্য গৌৰৱ সপ্তাহৰ উদ্দেশ্যে আজি আমি সেই দিৱসটো পালন কৰিলোঁ। আমি ছাত্ৰ ছাত্ৰীসকলক পাবৰ কাৰণেই আমি সপ্তাহটো অতিক্ৰম কৰি 13 তাৰিখে পাতিবলগীয়া হ'ল। আমি পাতিলোঁ। আমি এই যিটো আজি ধ্ৰুপদী ভাষা আমাৰ যিটো আজি স্বীকৃত হ'ল, তাৰ কাৰণে অসম চৰকাৰ ভাৰত চৰকাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তেখেতসকলৰ এই যি আমাক স্বীকৃতি প্ৰদান কৰিলে, ইয়ে অসমীয়া ভাষাটো জগত সভালৈ এখোজ আগবঢ়াই দিলে। আজি ভাৰতবৰ্ষত অসমীয়া ভাষাটোক আৰু কোনেও তুচ্ছ তাচ্ছিল্য কৰিব নোৱাৰে। অসমীয়া ভাষা যে এটা স্বকীয় ভাষা সেইটো প্ৰতিষ্ঠা হ'ল, আৰু মই ভাবিছোঁ যে এই যি প্ৰতিষ্ঠা হৈছে এই প্ৰতিষ্ঠাৰ যোগেদি অসমৰ অসমীয়া জনসাধাৰণে এই ভাষাটোৰ উন্নতিৰ কাৰণে অহোপুৰুষাৰ্থ কৰিব, ভাষাটো নিজে কথা ক'ব আৰু ভাষাটো নিজে লিখিব আৰু ভাষাৰ সাহিত্যৰ সৃষ্টি কৰিব। আৰু ভাষাৰ যদি কথা কোৱা মানুহ নাথাকে, ভাষাত কথা পতা মানুহৰ সংখ্যা কমি যায়, তেতিয়াহ'লে ভাষাটোৰ বিপৰ্যয় ঘটিব। গতিকে আমি যাতে অসমীয়া ভাষা কথা কোৱা মানুহৰ সংখ্যা বঢ়াব পাৰোঁ, তাৰ কাৰণে আমি যত্ন কৰিব লাগিব। আৰু আমি আজি এই যি গৌৰৱ সপ্তাহত আমি যি বক্তৃতা অনুষ্ঠান আৰম্ভ কৰিলোঁ, তাত আমাৰ এই বিদ্যালয়ৰ গুণীপ্ৰভা হাইস্কুলৰ ছাত্ৰ ছাত্ৰীসকল যথেষ্ট উপকৃত হৈছে বুলি ভাবিছোঁ। আৰু আমি কোৱালগুৰি সাহিত্য সভাই আমি অনুভৱ কৰিছোঁ যে আমাৰ ভাষাটো জগত সভালৈ যাব আৰু ই উন্নতিৰ পৰা উন্নতিলৈ আগবাঢ়ি যাব, এইখিনিয়ে কামনা কৰিছোঁ। আজি অনুষ্ঠানটো আজি সফলভাৱে আমি অনুষ্ঠিত কৰি সঁচাই আমি কৃতাৰ্থ হৈছোঁ। আৰু বিশেষকৈ আমি গুণীপ্ৰভা দত্ত উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহযোগত যি অনুষ্ঠান আমি অনুষ্ঠিত কৰিলোঁ, তাৰ কাৰণে এইসকল ব্যক্তিকো আমি আন্তৰিক ধন্যবাদ আৰু তেখেতসকলৰ ওচৰত কৃতজ্ঞতা জনাইছোঁ। আৰু বিশেষভাৱে আমি কৃতজ্ঞতা জনাইছোঁ আমাৰ অসম চৰকাৰ আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত থকা এই চৰকাৰে আমাৰ ভাষাটো বিশ্ব দৰবাৰত উজ্জ্বলি উঠিবৰ কাৰণে এই পদক্ষেপ গ্ৰহণ কৰাৰ কাৰণে আজি আমি সমগ্ৰ অসমীয়া জাতিয়ে গৌৰৱান্বিত হৈছোঁ। আৰু সেইকাৰণে আমি আজিও আমি আন্তৰিকতাৰে ভাষা গৌৰৱ সপ্তাহ উদযাপন কৰি সফল হৈছোঁ বুলি আমি অনুভৱ কৰিছোঁ। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ এক বিশেষ প্ৰতিবেদন, নিউজ নাও।